তো হেই গাইস স্বাগতম টু ডেভেলপ স্পটিং আৰু এটা নতুন খবৰ হৈছে আপোনালোকৰ মাজত আৰু এটা নতুন কিচেন ৰেডি হৈছে নলবাৰী জিলা নাকেৰবাৰী বহুত ধুনীয়া কিচেন আহক চাও এতিয়া কি বনালো কিচেনৰ টোটেল আপোনালোকক দেখালো প্ৰথমতে তো এইটো হল কিচেন আৰু তলত এস কাটিংৰ হোৱাইট কালাৰ দিয়া গৈছে ওপৰতো হোৱাইট কালাৰ এস কাটিংটো আৰু চিমনিৰ এটা বাকচটো বনাই দিয়া গৈছে তো এইটো হল কিচেন প্ৰথমতে তো প্ৰথম আহি গেল আপোনাৰ সিলিন্ডাৰ বেছি ডাঙৰ কিচেন নহয় আৰু ইয়াতে অলৰেডি বস্তু ভৰাইছে আপোনাৰ প্লাস বিপিও গল এটো কাটলাৰি আহি গেল আৰু এটো আহি গেল আপোনাৰ থালি প্লাস এফালে খালি সেলফ আছে খালি সেলফ মানে এইখিনি ইয়াত মানে খালি কৰি দিয়াৰ এটা মানে সালৰ বস্তা হস্তা ৰাখিব পাৰিব এতে আৰু এইফালে খালি সেলফ আছে বস্তুবিলাক ওপৰত আৰু তলত ৰাখি দিব পাৰিব তো কোণাটো এনেকৈ বনাই দিয়া গৈছে মাজত পিলাৰ এটা দি ফেলে এনেকৈ বনাই দিয়া গৈছে প্লাস এইফালে কাপেন চচাৰ আৰু এটা প্লেন প্লাস এইফালে বিন হোল্ডাৰ লাগি আছে তো নতুনকৈ গ্ৰেনাইটখন লাগি থকাৰ কাৰণে অলপ লেতেৰা হৈ আছে ভিতৰৰ বস্তুবিলাক তো আৰু বেচিনটো ধুনীয়াকৈ ৰাবিছ কাটি সোমাই দিয়া হৈছে তো যেহেতু আপোনালোকৰ বেচিনটো মানে ওপৰত নাৰাখিব ওপৰত ৰাখিলে পানীটো ইফালে পৰি যায় তো বেচিনটো এনেকৈ ৰাবিছ কাটি ফেলে সোমাই দিলে মানে বেছি ভালে থাকে এইখিনি হ'ল তলৰখিনি আৰু এতিয়া হেণ্ডেল দিয়া গৈছে এছএছৰ আৰু কবজাবিলাকো এছএছৰ প্লাস চেনেল বিলাকো এসেসৰে তো মামুৰ সামৰ খোৱা চান্স নাই আৰু এতিয়া আহিল আপাৰ কেবিনেটৰ ওপৰত এটা ইফালে সেলফ এটা আছে প্লাস চিমনিটো ঢাক কৰি দিয়া গৈছে আৰু আপোনাৰ এইটো কৰ্নাৰটো এনেকৈ দিওফাল দি ইফাল দিও পাব আৰু এইফাল দিও পাব মানে এনেকৈ বনাই দিয়া গৈছে প্লাস এইটো এটা খালি সেলফ তো আপাৰ কেবিনেটত যেহেতু বস্তু বেছিকৈ থোৱা যায় কাপ প্লেটৰ পৰা তো অলপ দিয়া গৈছে আৰু ফুললি এল শেপৰ কিচেন ফুল মডুলাৰ এটো কোনো সেমি মডুলাৰ নহয় ডাবল মল্ডিং দি ফেলে গ্ৰেনাইটখন লগাই দিয়া গৈছে তো ওপৰত দেখি এটা বিট আছে আপোনালোকে দেখা পাইছে না আৰু বিটটো বহুত ধুনীয়া লাগি আছে বিটটো দিয়াৰ কাৰণে বিটটো নিদিলে অলপ বেয়া লাগিল তো বিটটো দিয়াৰ কাৰণে ওপৰৰ বেছি ভাল লাগিছে আপোনাৰ তো গাইছে কাস্টমাৰ ফিডবেকটো লৈ লওঁ কাস্টমাৰে কিবা কয় কেনেকুৱা বা লাগিছে কিচেনটো তো আহক তো বাইদেউ নমস্কাৰ প্ৰথমতে মডাৰা কিচেনটো বনোৱাৰ কাৰণে আপোনালোকে আৰু ইউটিউবত সাৰ্চ কৰি যেতে ফোন মাছে সেইকাৰণে আপোনালোকক ধন্যবাদ দিছো খুব কেনেকুৱা লাগিছে কিচেনটো আপোনালোকৰ কিচেনটো বহুত ভালে লাগছে মানে মোৰ এটা হেঁপাহ আছে ভাল কিচেন এটা বনোৱা গতিকে যিখিনি কৰা গৈছে সেইখিনি বহুত ভাল লাগছে যেহেতু নতুন ডিজাইন নতুন কথা আমাৰো ভাল লাগছে মহিলাবিলাকে সদায় পাকঘৰটো শুৱনি হ'লে ভাল লাগে গতিকে মডুলাৰ কিচেন কৰি মই বহুত আনন্দিত আৰু উপকৃত হৈছোঁ ধন্যবাদ বাইদেউ আপোনাৰ মানে বস্তুবিলাকৰ কেনেকৈ এবাৰ কৈ দিয়ক কেনেকৈ কি বস্তু দিছোঁ ভিতৰৰ বস্তু ইনাৰ বস্তু বা হেণ্ডেলবিলাক কেনেকুৱা হৈছে এবাৰ কৈ দিয়ক ভাল মডেলৰ হৈছে ষ্টেণ্ডাৰ্ডে হৈছে গোটেইখিনি বস্তু ভাল লাগছে সুবিধামতে গোটেইবিলাক বস্তু সুবিধা কৰে ক'ব পাৰিম আৰু বগাত কলা থাকিলে বেছি ভাল লাগে তলত দেখি বগা আছে মাজত কলা আৰু ওপৰত বগা অলপ কিবা এটা মিলি গৈছে আৰু গেছটো কলা তো বেছিভাগ বস্তু ফিনিচিং হৈ গৈছে আৰু বস্তুবিলাক ইয়াতে সোমাইছে এখেতসকলে আৰু ওপৰৰ যিটো চিলিং বনোৱা গৈছে তো চিলিং দুয়োটা ৰুমতে মই বনাইছোঁ এইটো চিলিংটো কেনেকুৱা হৈছে আপোনালোকে চাওক এইটো একচুৱেলি কিটচেনত এনেকুৱাকৈ ট্ৰে নিদিলেও হৈ যায় তো দিয়াৰ কাৰণে বেছি ভাল লাগিছে আৰু ট্ৰে লাইটটো লগাই দিয়া নাই যেহেতু অলপ চলপ কাম বাকী আছে তো বেছি ভাল লাগিছে মানে তো মডুলাৰৰ লগত ওপৰত দেখি ফল চিলিং থাকিলে কিবা এটাই ভাল লাগে মানে আৰু এইটো এটা ৰুমত এইটো বেডৰুম একচুৱেলি তো এতিয়া এটা ডিজাইন দিয়া গৈছে তো ট্ৰে লাইটটো লাগে দিয়াৰ পিছত আৰু অলপ বেলেগ লাগিব তো এতিয়াও ট্ৰে আছে আৰু মাজতো এটা ডিজাইন আছে তো লাইটটো লগাই দিয়াৰ কাৰণে আপোনালোকে অলপ কিবা বেলেগ টাইপ দেখা পাই আছে যদি লাইটটো লগাই দিয়ে তাৰপিছত ভাল লাগিব তো এইটোনো এটা নতুন ৰুম এইটোতো বনাই দিয়া গৈছে ফল চিলিং তো আপোনালোকে ফোন কৰিব যদি ফল চিলিং আপোনালোকে বনাব বিচাৰে কিচেনৰ দৰে ইয়াতে একুৱাগাৰ্ড লাগে দিয়া নাই তো ইয়াতে ওপৰত আপাৰ কেবিনেটে আছে আৰু এখেতসকলে এক্সট্ৰাকৈ এটা ৱাছ বেচিন আনিছে তো তাৰে ওপৰত মই লগাই দিছোঁ এইটো পানীৰ লাইনটো কৰিব আছে পানীৰ লাইনটো কৰি ল'ব
বাকি মানে লগাই চগাই দিছোঁ ৰেডি হৈ গৈছে মানে যেহেতু কিচেনটোৰ ভিডিঅ'টো চাই আছে আৰু এটা মই ঘৰৰ কিবা দৰ্জা সজা প্লেনিং কৰিছোঁ আৰু কিবা কিবি বনাইছোঁ এইটো ঘৰত তো এইটো ভিডিঅ' আমি একেলগে চাওঁ দুয়োটা ভিডিঅ' চাই লওঁ আপোনালোকে তো প্ৰথমতে আহি গ'ল মেইন দৰ্জা চৌকাতটো এইটো চৌকাত প্ৰথমতে আৰু এইটো হ'ল আলমাৰি তো আলমাৰিটো এনেকৈ মানে ইনবিল্ড হৈ আছে তো ৰাখে এনেকৈ তো এইটো বনাই দিছোঁ হেণ্ডেলকেইটা চাওক হেণ্ডেলকেইটা অলপ বেছি মৰম লগা হেণ্ডেল তো একদম চিম্পুল লেভেলত বনোৱা গৈছে এতিয়া বাকী একো নাই অকল চেল্ফি আছে ভিতৰত কাপোৰ চাপোৰ থবৰ কাৰণে বিৰাট ধুনীয়া হ'ব আৰু এটা লক লগাই দিছোঁ প্লাছ দৰ্জাখনতো ইফালে তলত এটা লক লগাই দিছোঁ আৰু ওপৰত এটা লক লগাই দিছোঁ তো বেছি জব্দ হৈ থাকে দুয়োফালে দিলে আলমাৰিবিলাকত আৰু এইটো হ'ল লকাৰ আপোনালোকে যি থয় ইয়াতে পইচা থয় যি থয় থ'ব পাৰে আৰু বেছি ডাঙৰ নহয় সৰু এটা লকাৰ আৰু এনেই চিম্পুল হেৰিত দি দিছোঁ তো এইটো দিয়াৰ কাৰণে অলপ ভাল লগা হৈছে নহ'লে একদম খালী খালীয়ে হ'লে হয় তো এইটো দি দিছোঁ ইয়াতে তো এইটোৱে এটা ৱাৰ্ড্ৰপ বা আলমাৰি যি বুলি কয় তো খালি জব্দ হৈছে বস্তুটো পুৰা মানুহ উঠিব পাৰে ভিতৰত উঠি পেলাই চাব পাৰে তো এইটোও গ্লচি মাইকা দিয়ে বনাই দিয়া গৈছে এইবিলাক গ্লচি মাইকা বাহিৰত দেখি চব গ্লচি হয় HG তো অলপ মানে ফিনিচিংটো চাই লওঁ কেনেকুৱা হৈছে পইতাচৰে সোমাব নোৱাৰে আৰু এতিয়া মই জানাত তো ওপৰত দেখি এইখিনি খালী আছিল খালী থকাৰ কাৰণে ফ্ৰেম কৰি পেলাই দৰ্জা লগাই দিয়া গৈছে তো দেখাত ভাল লগাৰ কাৰণে আৰু তো এইখিনি এনেকৈ বনাই দিয়া গৈছে আৰু তলৰ এটা চিংক আছে চিংকৰ তলতো ফ্ৰেম কৰি পেলাই দৰ্জা দুখন বনাই দিছোঁ আৰু এইটো বস্তুৰ মাজত এখন গ্ৰেনাইট দিছে গ্ৰেনাইটখনৰ ভিতৰতো দেখা পায় তো এনেকৈ ফ্ৰেম কৰি পেলাই এখন শ্লাইডিং বনাই দিয়া গৈছে তো দেখাত ভাল লগাৰ কাৰণে আৰু কিবা কিবি বস্তুও ৰাখিব পাৰিব কাৰণ খালী হৈ থাকিলে চব বস্তু বেয়া দেখি আৰু চিংকটো এনেকৈ বনাই দিয়া গৈছে তো দেখাত ভাল লগাৰ কাৰণে আৰু তো ভিতৰৰ ৰুমতো এটা চৌকাত বনাই দিছোঁ তো চৌকাতটোত ইয়াৰ তলৰ পৰাই দিছোঁ আৰু ইয়াতে দুটা স্পটলাইট লগাব পাৰিব বহুত ধুনীয়া লগা হৈছে আপোনালোকে কেমেৰাত কেনে দেখিছে মই নাজানো তো এই সাইডটোতো দিয়া গৈছে ধুনীয়াকৈ আৰু এইটো হ'ল মন্দিৰৰ তলত মানে জেগাখিনি এনেই যোৱাতকৈ তো দুটা ড্ৰয়াৰ আৰু এখন খালী দৰ্জা বনাই দিছোঁ দৰ্জা বনাই দিলোঁ এই কাৰণত সেইফালে খৰাই দিয়া খৰাহী বা কিবা কিবি বস্তু ৰাখিব পাৰিব আৰু এইফালে ড্ৰয়াৰ দুটাতো পুথি চুথি ৰাখিব পাৰিব পুথি বা শাস্ত্ৰ এনেকুৱা বস্তু ৰাখিব পাৰিব আৰু তো বাহিৰৰ বেলকনিত এখন চাৰ্জাৰ দিয়া আছে চাৰ্জাৰ তলত এনেকৈ দুটা বাস্কেট দি দিছোঁ কাৰণ প্লাষ্টিকবিলাক এৰাই দিয়া নাই মই কিবা ঘৰৰ কাম চলি আছে তো এই দুখন দৰ্জা দি দিছোঁ এই কিটচেনটো মই বনা নাই দিয়ক বেলেগে বনাইছে আৰু এই কিটচেনটো মানে ওপৰৰখিনি মানে নাছিল ওপৰৰখিনিহে মই বনাই দিছোঁ এইখিনি ওপৰৰখিনিহে মই বনাইছোঁ আৰু ফিল্টাৰৰ এইটো ফিল্টাৰ থোৱা এইটো অলপ বেলেগ চিষ্টেমত বনাই দিছোঁ তো এখেতসকলে মোক লগ পোৱাৰ আগতে মানে এই কিটচেনটো অৰ্ডাৰ কৰি দিছিল আৰু বাকীখিনি মই কৰি দিলোঁ তো এইটো এটা চিম্পল ভিডিঅ' আছিল তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম